নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 7ৰ ইংলিছ ছাবজেক্টৰ লেচন নাম্বাৰ 4 কাইণ্ডনেছ পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি দিয়া প্ৰত্যেকটো কুৱেশ্যন আনচাৰৰ ভিডিঅ' তোমালোকে পাই থাকা এতিয়া চাওঁ আহা আমি কুৱেশ্যন আনচাৰসমূহ ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটোত দিছে Answer these questions to check your understanding. Number A. When do the Kashmiri vendors travel to cities to sell their goods? কেতিয়া কাশ্মীৰৰ বেপাৰীসকলে কাশ্মীৰৰ পৰা যিখিনি বেপাৰী আহে সেই বেপাৰীসকলে কোন সময়ত বা কেতিয়া বস্তু বিক্ৰী কৰিবৰ বাবে নগৰলৈ আহে বুলি কৈছে ইয়াৰ এনচাৰটো চাওঁ আহা At the beginning of the winter season যেতিয়া শীতকালৰ বতৰ আৰম্ভ হয় কাশ্মীৰী ভেণ্ডাৰ্ছ ট্ৰেভেল টু চিটিজ টু চেল দেয়াৰ গুডছ সেই সময়তে বিক্ৰীদাৰসকলে নগৰলৈ ভ্ৰমণ কৰে বুলি কৈছে নাম্বাৰ বিটো হৈছে হোৱাই ইজ ইট এ হাৰ্ড লাইফ ফৰ দ্য কাশ্মীৰী ভেণ্ডাৰ্ছ কিয় কাশ্মীৰী বিক্ৰীদাৰসকলৰ বেপাৰীসকলৰ জীৱনটো কঠিন হয় বুলি কৈছে ইয়াৰ এনচাৰটো চাওঁ আহা It is a hard life for the Kashmiri vendors because they have to travel long journey from to Kashmir to the city. তেওঁলোকৰ জীৱনটো খুব কঠিন হয় কাৰণ তেওঁলোকে কাশ্মীৰৰ পৰা নগৰলৈ দীঘলীয়া যাত্ৰা কৰিব লগা হয় They stay at cheap hotels and roam around the city streets all day. তেওঁলোকে হস্তে হোটেলত থাকে আৰু দিনত নগৰৰ ৰাস্তাৰ চাৰিওফালে ঘূৰি ফুৰিব লগা হয় বুলি কৈছে They are bent with the heavy loads on their backs. আৰু তেওঁলোকে তেওঁলোকৰ পিঠিত বেকা হৈ এটা পিঠিত বোজা লৈ ফুৰিব লাগে They also have to look for buyers. আৰু তেওঁলোকে গ্ৰাহককো চকু দি ফুৰিব লাগে এতিয়া চাওঁ আহা নাম্বাৰ চিটো ইয়াত দিছে Why was the author surprised when his brother-in-law called the vendors? যেতিয়া অথৰজনৰ লেখকজনৰ ভিনীয়েকে কাশ্মীৰৰ পৰা অহা বেপাৰীকেইটাক মাতিছিলে তেতিয়া কিয় লেখকে আচৰিত হৈছিল ইয়াৰ এনচাৰটো চাওঁ আহা The author was surprised when his brother-in-law called the vendors because he knew that they did not need any Kashmiri clothes from the vendors. লেখকে আচৰিত হৈছিলে যেতিয়া ভিনীয়েকে কাশ্মীৰৰ বেপাৰীসকলক মাতিছিল কাৰণ তেওঁ জানিছিল যে তেওঁলোকক বিক্ৰীদাৰ কেইজনৰ পৰা কোনো ধৰণৰ কাশ্মীৰৰ কাপোৰৰ প্ৰয়োজন নাছিলে সেইবাবে লেখকে আচৰিত হৈছিলে কিয়নো তেওঁৰ ভিনীয়েকে সেই বেপাৰী কেইজনক মাতি আনিছে নাম্বাৰ ডিটো হৈছে I felt sad and guilty at being a party to such behavior. What does the word party mean here? And what kind of behavior did he refer to? ইয়াত কৈছে যে মোৰ এই আচৰণৰ পক্ষ হোৱাৰ বাবে মন বেয়া আৰু বেয়া লাগিছিল ইয়াত পক্ষ মানে কি বুজোৱা হৈছে পাৰ্টি ইয়াত যিটো পাৰ্টি বুলি কৈছে পাৰ্টি মানে কি বুজোৱা হৈছে আৰু কেনেকুৱা ধৰণৰ ইয়াত আচৰণৰ কথা বুজোৱা হৈছে এতিয়া এনচাৰটো চাওঁ আহা The word party here means having relationship with any groups. এই শব্দটোৰ অৰ্থ হৈছে কোনোবা দলৰ লগত সম্বন্ধ থকা According to the author, his brother-in-law called the vendors for no reason. লেখকৰ মতে তেখেতৰ ভিনীয়েকে একো কাৰণ নোহোৱাকে সেই কাশ্মীৰৰ পৰা অহা বেপাৰী কেইজনক মাতিছিলে His brother-in-law would just examine their clothes and would send them back. Thus, the author did not like their behavior. তেখেতৰ ভিনীয়েকে অকল কাপোৰবিলাক চাইছিলে আৰু তেওঁলোকক ঘূৰাই পঠিয়াই দিব পাৰে সেইবাবে লেখকে এই আচৰণটো ভাল নাপায় কাৰণ লেখকে ভাবিছিলে যে তেওঁৰ ভিনীয়েকে যেতিয়া সেই কাশ্মীৰৰ পৰা অহা বেপাৰী কেইজনক মাতি আনিছে ৰাস্তাৰ পৰা তেতিয়া ভাবিছে যে তেওঁ অকল সেই কাপোৰবিলাক চাব আৰু পঠিয়াই দিব সেইকাৰণে লেখকে ভাল পোৱা নাছিলে নাম্বাৰ ইটো হৈছে Who was kind? What was he that of kindness? দয়ালু কোন আছিলে কাইণ্ড কোন আছিলে দয়ালু আছিলে The author's brother-in-law was kind. লেখকৰ ভিনীয়েকে দয়ালু আছিল
এণ্ড ইয়াত কি কৈছে হোৱাট ৱাজ হিজ ডেড অফ কাইণ্ডনেছ তেওঁৰ দয়াৰ কাম কি আছিলে কেনেধৰণৰ দয়াৰ কাৰ্য কৰিছিলে He called the Kashmiri vendors with an intention to feed them. He called his wife and asked her to serve hearty meal to them. তেখেতে সেই কাশ্মীৰৰ বেপাৰীসকলক ভোজন কৰাৰ উদ্দেশ্যতহে তেওঁ মাতিছিলে আৰু তেওঁ নিজৰ পত্নীক মাতি আনি তেওঁলোকক খাদ্য খাবলৈ দিছিলে সেইবাবে তেওঁক দয়ালু বুলি কোৱা হৈছে এতিয়া চাওঁ আহা 2 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে Here is some information about the Kashmiri vendors and the author's brother-in-law. তলত ইয়াত কিছুমান কাশ্মীৰী বেপাৰীসকলৰ আৰু লেখকৰ ভিনিয়েকৰ কিছুমান কথা আছে বা তথ্য আছে Rewrite them in the correct columns according to what you have understood from the story. আৰু তোমাৰ মতে কাহিনীটোৰ পৰা কি বুজিছা সেইবোৰ সঠিক মতে লিখিব কৈছে ইয়াত বাক্যকেইটা দিয়া আছে আৰু আমি ইয়াত কোনটো কাৰ লগত হ'ব আমি মিলাই লিখিব লাগে এটা সাইডে দিছে দা কাশ্মীৰী ভেন্ডাৰ্স আৰু এটা সাইডে দিছে আমাক দা ব্ৰাদাৰ ইন ল এটা ফাৰ্ষ্টে আমি দা কাশ্মীৰী ভেন্ডাৰ্সৰ কথাখিনি লিখিম ইয়াত হ'ব ট্ৰেভেল ফ্ৰম কাশ্মীৰ টু ডিফাৰেণ্ট চিটিজ ষ্টে এট হোটেলছ উইথ মিনিমাম ফেচিলিটিজ ৱাক এৰাউণ্ড দ্য চিটি অন ফুড টু চেল দেয়াৰ গুডছ আৰু তেখেতৰ দ্য ব্ৰাদাৰ ইন ল ইয়াত তলত লিখিম ask the vendors to show their goods next হ'ব did not intend to buy anything next হ'ব ask wife to serve food to the vendors next হ'ব made the offer of food look unplanned এইকেইটা এতিয়া চাওঁ আহা 3 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে rearrange the sentences according to the order in which events happen in the story and write them in your notebook কৈছে যে কাহিনী ঘটনাবোৰ ঘটামতে বাক্যবোৰ অনুহাৰীকৈ পুনৰ সজাবলৈ কৈছে আৰু সেইবোৰ বহিখনত লিখিব কৈছে ইয়াত খেলিমেলিকে দিয়া আছে আমি ইয়াত সিৰিয়েলকে লিখিব লাগে ABCD কে দিয়া আছে গতিকে আমি ইয়াত এনসাৰটো চাওঁ আহা ইয়াত ফাৰ্ষ্টে হ'ব to Kashmiri vendors came in to sell their goods next হ'ব the vendors came in next হ'ব the brother-in-law inquired about their goods next হ'ব the brother-in-law asked his wife to bring some food for the vendors next হ'ব the vendors hesitated to take the food next হ'ব the brother-in-law made the offer of food look incidental next হ'ব the vendors had food and left এনেধৰণে লিখিবা তাৰ পাছতে চাওঁ আহা 5 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে কেইটামান পিকচাৰ দিছে তলত look at the pictures below carefully then listen to your teacher read a travel guide for Assam as you listen fill in the boxes under the pictures with the correct words after you finish exchange your textbook with a partner then read the pages yourself and check if your friend has written the answer correctly হৈছে যে তলত দিয়া ছবিবোৰ মনোযোগ দি চোৱা আৰু শিক্ষকৰ অসমৰ যাত্ৰা পথ প্ৰদৰ্শনৰ অধ্যয়ন কৰা শুনিবলৈ কৈছে শিক্ষকে কোৱা কথাবোৰ আৰু শুনি থাকোতে ছবিৰ তলত থকা বাকচবোৰ সঠিক শব্দৰে ফিল আপ কৰিব লাগে আৰু তোমাৰ শেষ হোৱাৰ পাছত তোমাৰ কিতাপখন এজন লগৰ লগত সলনি কৰা আৰু তাৰ পাছত অধ্যয়ন কৰা আৰু চোৱা যে তোমাৰ লগৰজনে সঠিক উত্তৰ দিব পাৰিছে নে নাই এতিয়া ইয়াত দিছে যে আসাম ইজ ফেমাছ ফৰ ফাৰ্ষ্টে আছে ইয়াত হ'ব ৰং ঘৰ নেক্সটটো হ'ব কাৰেং ঘৰ নেক্সটতে হ'ব টি গাৰ্ডেন নেক্সটত আছে এটা ৰাইনো নেক্সটটো হ'ব কামাখ্যা টেম্পল আৰু নেক্সটটো আছে এটা এলিফেণ্ট এইখিনি লিখি ল'বা সুন্দৰকৈ তাৰ পাছতে আমি 6 নম্বৰ কুৱেশ্যনটো চাওঁ আহা ইয়াত দিছে লেটছ প্ৰেক্টিচ সাম গ্ৰামাৰ ফাৰ্ষ্টতে দিছে work in pairs here are some sentences each sentence has a second sentence after it with a blank fill in the blanks with the correct words one is done for you ইয়াত কৈছে এইটো তোমালোকে লগ লাগি কৰা ইয়াত তলত কিছুমান বাক্য দিয়া হৈছে আৰু ইটোৰ পাছত হিটো দিয়া আছে তোমালোকে খালি ঠাইটো পূৰ কৰিব লাগে আৰু এটা তোমালোকৰ কাৰণে ইয়াত দিয়াই আছে ফাৰ্ষ্টটো দিছে their words belong to the Kashmiri vendors they are dress wears ইয়াৰ এনসাৰ হ'ব their wears ইয়াত বহিব
there. Number B টোত দিছে the wares were carried on the back of the younger vendor. He carried the wares on dress bag. ইয়াত হ'ব বেকৰ আগত his বহিব on his back. Number C টোত দিছে the author's brother-in-law called out to the vendors. He called them into dress house. ইয়াত answerত houseৰ আগত বহিব his house. Number D টো হৈছে the author was unhappy when the brother-in-law called in the Kashmiri vendors. He thought, I do not want to buy anything and waste dress money. ইয়াৰ answerটোত moneyৰ আগত dress আছে ইয়াত বহিব his money. 6 নম্বৰ কুৱেশ্যনটো হৈ গ'ল আমি এতিয়া চাওঁ আহা 7 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে read the text once again, find out the nouns that have been qualified by possessive determiners and complete the table given below. ইয়াৰ তলত possessive determiner আৰু nouns qualified এই দুটা আমি লিখিব লাগে কোনখিনি হ'ব আৰু এটা তোমালোকৰ বাবে এক্সাম্পলো দিয়া আছে possessiveত আছে there আৰু nouns qualifiedত দিয়া আছে salts. আমি লিখিব পাৰো 2 নম্বৰতে their hardship, my sister. Possessive হ'ব his wife, her husband, their families, their pride. Eta next question to চাওঁ আহা. Now practice using some more determiners. Fill in the blanks with the appropriate possessive determiners. ইয়াত possessive determiners তলত খালি ঠাইত কি বহিব হেতু আমি বহাব লাগে. ইয়াতে first টো দিয়া আছে the words belong to us, they are our words. এটো এটা উদাহৰণ দিয়া আছে এতিয়া আমি 2 নম্বৰটোৰ পৰা চাওঁ আহা. ইয়াত দিছে the words were carried by you, you carried the words on dress bag. ইয়াৰ answer হ'ব on your bag. Dressত your বহিব. Number 3 টোত দিছে I am writing a book, it is dress book. ইয়াৰ answerত dressত হ'ব your book. Number 4 টোত দিছে the Kyrgyz are a proud people, they are known for dress pride. ইয়াৰ answerত হ'ব their. Number 5 টো হৈছে we are from Assam, Assam is dress state. ইয়াৰ answerটোত হ'ব our state. ইয়াৰ পাছতে number 8 টোত চাওঁ আহা কি দিছে working in pairs help Rohit write a few sentences describing the place where he lives. Fill in the blanks in Rohit description with appropriate determiners from the brackets. Then take turns to play the roles of Radha and Rohit and enact their conversation. ইয়াত ৰাধা আৰু ৰোহিতৰ কথা আছে আমি ইয়াত appropriate determiners কেইটা বহাব লাগে এটা প্যাৰাগ্ৰাফ দিয়া আছে ইয়াত ফাৰ্ষ্টে ৰোহিত ইয়াত ড্ৰেছ আছে যে ইয়াত ফাৰ্ষ্টে ব্ৰেকেটত আছে our his her locality ইয়াত বহিব our locality is called Boragao. It is beside the national highway bypass. You can see my ইয়াত my বহিব ইয়াত his their my আসলে ব্ৰেকেটত house right from the road. এইখিনি তাৰ পিছৰখিনি তোমালোকে চাই ল'বা মই ইয়াত দি দিছো fill up কৰি ল'বা নেক্সটতে বি নম্বৰটোত কি দিছে চাওঁ আহা Here are some more sentences for practice. Fill in the blanks in the sentences with the appropriate determiner from the choices given. ইয়াত তলত determiner দিয়া আছে তাত আমি খালি ঠাইত পূৰ কৰিব লাগে First to দিছে There is dress water in the jug. ইয়াত হ'ব some water in the jug. Number 2 to দিছে The teachers gave him dress advice. Their answer হ'ব a lot of advice. Number 3 to আছে dress of the boys was given a prize. ইয়াত হ'ব is. Number 4 to হৈছে he realized on the dress friends he has. ইয়াত little few any আছে ইয়াত few friends he has. Number 5 to দিছে there are dress books on the shelf, you may choose one. ইয়াত বহিব a few. Number 6 to আছে do you have dress relatives in the city? Yet any relatives in the city.
নেক্সটটো হৈছে হি ইজ ড্ৰেছ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। ইয়াত আছে এ এন দা, ইয়াত বহিব এন। নেক্সটতে আছে হি লেফ্ট ড্ৰেছ আৱাৰ এগো। এ এন দা আছে, ইয়াত বহিব এন, এন আৱাৰ এগো। এতিয়া চাওঁ আহা 9 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে হিয়াৰ আৰ এ ফিউ মোৰ চেণ্টেঞ্চেছ। তলৰ বহুতো বাক্য দিয়া আছে। ইচ অফ দিছ চেণ্টেঞ্চ হেজ এ মেইন ক্ল'জ এণ্ড এ ছাবঅৰ্ডিনেট ক্ল'জ। আণ্ডাৰলাইন দ্য মেইন ক্ল'জ এণ্ড চাৰ্কল দ্য ছাবঅৰ্ডিনেট ক্ল'জ ইন ইচ চেণ্টেঞ্চ। মেইন ক্ল'জৰ তলত আণ্ডাৰলাইন দিব কৈছে আৰু ছাবঅৰ্ডিনেট ক্ল'জৰ ৰাউণ্ড দিবলৈ কৈছে। আমি ইয়াত ব্ৰেকেট দিম। এতিয়া ফাৰ্ষ্টটো দিছে আই ৱাজ ছাৰপ্ৰাইজড হুৱেন মাই ব্ৰাদাৰ ইন ল' কল দ্য ভেণ্ডাৰ। ইয়াত আই ৱাজ ছাৰপ্ৰাইজড এইটো হ'ব মেইন ক্ল'জ, গতিকে আমি ইয়াত তলত ড্ৰেছ দিম আৰু বাকীডোখৰ হৈছে ছাবঅৰ্ডিনেট ক্ল'জ হুৱেন মাই ব্ৰাদাৰ ইন ল' কল দ্য ভেণ্ডাৰ। 2 নম্বৰটো হৈছে আই ৱাজ চিয়'ৰ হি নিডেড নাথিং ফ্ৰম দেম। ইয়াত আই ৱাজ চিয়'ৰ সেইটো মেইন ক্ল'জ হ'ব, তলত ড্ৰেছ দিবা আৰু নেক্সটডোখৰ ছাবঅৰ্ডিনেট ক্ল'জ হ'ব, আমি ব্ৰেকেট ইউজ কৰিম। নাম্বাৰ 3টো আছে হি নিউ ডেট দে ৱেৰ হাংগ্ৰি এণ্ড টায়াৰ্ড। হি নিউ ডেট এইডোখৰ মেইন ক্ল'জ হ'ব, ইয়াত তলত ড্ৰেছ দিবা আৰু বাকীডোখৰ ব্ৰেকেট দিবা বা গোল কৰিবা। নেক্সটটো হৈছে when I saw them I wanted to offer them food। ইয়াত when I saw them লৈকে মেইন ক্ল'জ পৰিব, গতিকে ইয়াৰ তলত ড্ৰেছ দিবা আৰু বাকীডোখৰ ৰাউণ্ড কৰিবা। নেক্সটটো হৈছে I pretended that I was interested in their work। ইয়াত I pretended that ইয়ালৈকে মেইন ক্ল'জ, গতিকে ইয়াৰ তলত ড্ৰেছ দিবা আৰু নেক্সটডোখৰ ৰাউণ্ড কৰিবা। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। ইয়াত দিছে লিচেন টু ডেছক্ৰিপশ্যন অফ ড্ৰেছেছ ৱৰ্ন বাই পিপল অফ ছাম প্লেচেছ অফ ইণ্ডিয়া এজ ইউ লিচেন মেটচ ইজ ডেছক্ৰিপশ্যন টু দ্য পিকচাৰ্ছ। তলত কিছুমান পিকচাৰ দিয়া আছে আৰু সেই পিকচাৰ মতে আমি ভাৰতৰ বিভিন্ন ধৰণৰ মানুহৰ ড্ৰেছ দিয়া আছে, গতিকে আমি কোনে কোনেনো সেই ড্ৰেছবিলাক পিন্ধে আমি লিখিব লাগে। ফাৰ্ষ্ট ড্ৰেছটো হৈছে টুৰবান, নেক্সটটো ড্ৰেছ হৈছে শাৰী, কি হয় শাৰী হয়, আৰু নেক্সটটো হৈছে ফিৰাণ বুলি কয়, আৰু নেক্সটটো মুণ্ডু। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।